আজি মই আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টো লৈ অহাৰ কাৰণ এটাই স্পিন মপটো ভালনে বেয়া বা কেনেকৈ ব্যৱহাৰ কৰে তাকে মই আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিম। বহুতেই অনলাইনৰ পৰা আনে আৰু অনাৰ পিছত বহুত বস্তু বেয়া ওলায়। গ্ৰীণ চিফ স্পিন মপটো মই অনলাইনৰ পৰা আনিছোঁ, ফ্লিপকাৰ্টৰ পৰা। আৰু এই বস্তুটো ভালনে বেয়া ভিডিঅ'টো শেষলৈকে চালে আপুনি গম পাব। আকৌ মাজতে ভিডিঅ'টো কাটি দিলে আপুনি গম নাপাব বস্তুটো ভালনে বেয়া, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু ধুনীয়াকৈ কাৰ্টনৰ ভিতৰত ভৰাই দিছে। এতিয়া মই কাৰ্টনৰ পৰা উলিয়াইছোঁ। দেখক কি কি বস্তু দিছে। ইয়াত লগত কাগজ এখন দিছে, কেনেকৈনো লগায় বা কেনেকৈ ফিটিং কৰে এই বস্তুখিনি কাগজত দেখুৱাই দিছে। আৰু এই বাকেটৰ ভিতৰতে গোটেইখিনি বস্তু দি দিছে। এইডাল হৈছে এই ব্ৰাছখিনি লগাবলৈ দিছে এই বস্তুটো। আৰু গোটেইখিনি বস্তু বহুত মজবুত হয়। আৰু ব্ৰাছ ইয়াত দুডাল দিছে। ব্ৰাছখিনি কটন নহয়, হ'লেও বহুত দিন যাব আৰু ঘৰ মুচিবলৈও চাগে বহুত আৰাম হ'ব, এনেকৈয়ে দেখা গৈ আছে। পিছলৈ ভিডিঅ'টো চাই গ'লে গম পাব। ইয়াত দুডাল ব্ৰাছ দিছে। এতিয়া আৰু কি দিছে চাই লওঁ। এয়া এটা স্প্ৰে দিবলৈ আমি ৰুম ক্লিন কৰোঁতে কেতিয়াবা চিত্ৰনলা আকৌ কিবা কিবি ব্যৱহাৰ কৰোঁ। এই বস্তুখিনি বটলটোৰ ভিতৰতে ভৰাই ৰাখিবলৈ দিছে সহজ হ'বলৈ। আৰু ইয়াত দিছে ষ্টেণ্ডটো আপুনি আপোনাৰ জোখত বনাই ল'ব পাৰিব, চুটি কৰিব পাৰিব আৰু দীঘলো কৰিব পাৰিব। কেনেকুৱানো লগাই মই দেখুৱাই দি আছোঁ। এই গোটেইখিনি বস্তু আহিছে। মই প্ৰথমতে গোটেইখিনি একলগ কৰি আপোনালোকক দেখুৱাই লৈ আছোঁ। আৰু এতিয়া মই ষ্টেণ্ডডাল ফিটিং কৰিম। ষ্টেণ্ডৰ এই মাজৰ এই জেগাখিনিত এনেকুৱাকৈ ভালকৈ লগাই ল'ব লাগিব। ভালকৈ অলপ ঘূৰাই দিলেই লাগি যাব আৰু এইটো ভাঙাৰ একো ভয় নাথাকে। আৰু এই আগফালে বগা থকাখিনিত এনেকুৱাকৈ এই ব্ৰাছডাল লগোৱা বস্তুটো লগাই দিব লাগিব। আৰু এতিয়া এই ব্ৰাছডালত দেখক বগা এটা বস্তু দেখা গৈ আছে। এইটো হৈছে প্লাষ্টিক, হ'লেও প্লাষ্টিকটো বহুত ভাল হয়। আৰু এই প্লাষ্টিকত এনেকুৱাকৈ লাহেকৈ হেঁচি দিব লাগে। এনেকুৱাকৈ হেঁচি দিলেই ধুনীয়াকৈ ফিটিং হৈ যাব। আকৌ আপুনি কেতিয়াবা মন গ'লে এই বস্তুটো খুলিও ভালকৈ ধুব পাৰিব। পিছে যিমান দিন আপোনাৰ এডাল ব্ৰাছ বেয়া নহয়, ইমান দিন নুখুলাকৈও ইউজ কৰিব পাৰিব। বস্তুটো বহুত ভাল হয় ব্ৰাছকেইডাল। আৰু মুচিবলৈনো কেনেকুৱা হয় তাকো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু এয়া ষ্টেণ্ডডালত দেখক এটা চুইচ দিছে। তলফালে দিলে দীঘল হৈ যায় আৰু ওপৰফালে উঠাবলৈ মন গ'লে উঠাইও ল'ব পাৰিব। আৰু এই বস্তুটো ব্ৰাছডাল লগোৱাখিনি এনেকুৱাকৈ ঘূৰাব পাৰি। এয়া দেখক ভালকৈ দেখুৱাই দিছোঁ। এই চুইচডাল তলফালে দিলে দীঘল কৰিব পাৰি, আকৌ চাপৰো কৰিব পাৰি। আৰু ইয়াত চকা লগাই দিছে। এনেকুৱাকৈ আপুনি টানি আনিব পাৰিব, নিব পাৰিব। বাল্টিঙৰ নিচিনা এইফালৰ পৰা সিফালেও এনেকুৱাকৈ উঠাই লৈ যাব পাৰিব। সুবিধা আছে বস্তুটোত। আৰু এয়া চকাকেইডাল দেখুৱাই দিলোঁ। আৰু এতিয়া মই পানী লৈ লৈছোঁ। পানীত এনেকুৱাকৈ ব্ৰাছডাল তিয়াই ল'ব লাগিব। আপোনাৰ যদিহে মন যায় এবাৰ চাৰ্ফেৰে ধুবলৈ, তেনেহ'লে এবাৰ চাৰ্ফ দি ল'ব। দিয়াৰ পিছত চাৰ্ফ দি এবাৰ ধোৱাৰ পিছত আকৌ আপুনি ভাল পানীৰে দুবাৰ তিনিবাৰ যিমানবাৰ আপোনাৰ মন যায় ভালকৈ ধুই ল'ব পাৰিব। দেখক ব্ৰাছডাল তিয়াই ল'লোঁ। এতিয়া ইয়াত শুকাই ল'ম। শুকাই ল'বলৈও বেছি সময় নালাগে। তিনিবাৰ বা চাৰিবাৰ মাৰিয়ে আপুনি মিডিয়াম শুকাব পাৰিব, বা 4বাৰ 5বাৰমান মাৰিলে পূৰা শুকাই যায়। বেছি শুকাই গ'লে প্ৰথমবাৰ ঘৰ মুচিবলৈ অসুবিধা হ'ব। অলপ পানী থাকিব লাগিব প্ৰথমবাৰ। পিছৰবাৰ একেবাৰে ভালকৈ শুকাই ল'ব লাগিব। আৰু আপোনাৰ আলহী যদি ঘৰৰ বাহিৰতো আহি পায়, আপুনি ঘৰ মুচি মাতিব পাৰিব, আহক বহক। ইমান ধুনীয়াকৈ শুকায়। ভালকৈ শুকাই ল'লে বহুত ভাল বস্তু হয়। এই মপটো আনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বহুতৰে পিঠিৰ বিষ থাকে বা চিজাৰিঙৰো অসুবিধা থাকে, তেওঁলোকে ঘৰ মুচিবলৈ টান পায়। তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব এনেকুৱাকৈ ব্ৰাছ আনি ল'লে। ঠাণ্ডাৰ দিনতো ঘৰ মুচিবলৈ বহুত টান লাগে। এনেকুৱাকৈ মপ আনি ল'লে ধুনীয়াকৈ হাতেৰে নোচোৱাকৈয়ে চেপি শুকাই ল'ব পাৰিব আৰু ঘৰখনো ধুনীয়াকৈ মুচি ল'ব পাৰিব।
মই ইউজ কৰি ভাল পাইছোঁ বুলিহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু ঘৰখনো মুচিবলৈ বহুত সময় নালাগে, অলপ সময়ৰ ভিতৰতে ধুনীয়াকৈ মুচি ল'ব পাৰিব। আপোনালোকে যদিহে ভাবিছে এনেকুৱাকৈ মপ আনিব তেনেহ'লে আনি ল'ব পাৰিব। আৰু মই বেলেগ কোম্পানীৰ কথা ক'ব নোৱাৰোঁ, মই যিটো লৈছোঁ মই এইটোৰ কথাহে কৈছোঁ, গ্ৰীণ চিফ স্পিন মপ। আৰু এই মপটোৰ কথাহে মই কৈছোঁ, বেলেগৰ কথা কোৱা নাই। পিছে বেলেগৰ খবৰ মই ক'ব নোৱাৰিম। আৰু দেখক টেবুলৰ তলত কিমান ধুনীয়াকৈ মুচি ল'ব পাৰি। ঘৰখন মানে খুবেই ধুনীয়াকৈ মুচি ল'ব পাৰি। এইফালে পালেঙৰ তলতো ভালকৈ মুচি ল'ব পাৰিব। মানে যিবিলাক বস্তুৰ ভিতৰলৈ আমাৰ হাতকেইখন সোমাবলৈ অসুবিধা হয় বা আমি অলপ তললৈ যাবলৈ অসুবিধা হয়, এইবিলাক বস্তু ধুনীয়াকৈ মুচি ল'ব পাৰিব। বহুতেই মানে অনলাইনত দেখি মন কৰে আনিবলৈ, অলপ ভয়ো লাগে মানে অনাৰ পিছত ভাল হয় না বেয়া হয়। অনলাইনত কি হয়, কেতিয়াবা বস্তু ৰিটাৰ্ণ কৰিব পাৰি আৰু কেতিয়াবা বস্তু ৰিটাৰ্ণ কৰিলেও মানে বস্তুটো নিয়া নহয় বা সিহঁতে নিনিয়ে, কিবা এটা অসুবিধা দেখুৱাই মানে বস্তুটো আপোনাৰ ৰাখিবলগীয়া হয়। সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ, বস্তুটো ল'ব পাৰিব, একো অসুবিধা নাই, বহুত ভাল হয়। আৰু এই ক'লা বস্তুটো টান দিলে ভিতৰত যিমানখিনি পানী থাকে ওলাই আহে। আমি যেতিয়া পানী ঢালি ব্যৱহাৰ কৰিম, পিছতে পানীখিনি এনেই পেলাব নালাগে, এই বস্তুটো টান দিলে পানীখিনি পেলাব পাৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। আল্লাহ হাফিজ।